আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা 20 HP ডিজেল ইঞ্জিন আৰু ইণ্ডিয়ান সিৰিজৰ অটো হোলাৰ, যিখন হোলাৰত নেকি একেবাৰে চাউল ক্লিন হৈ ওলাই আহে আৰু চাউলটো ছাৰিব নালাগে, ডাইৰেক্ট ভাত আপোনালোকে ৰান্ধিব পাৰিব। এয়া চাই লওক, মই ইণ্ডিয়ান সিৰিজৰ হোলাৰ আজি মই লাইভ ডেমো ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। চাওক চাউলৰ কোৱালিটি চাওক। মই নিজে ভিডিঅ' এইটো ময়ে হয়, মই ভিডিঅ'টো চাওক কিমান চাউলটো একেবাৰতে চাফা হৈ আছে চাওক। গতিকে এই ধৰণৰ ইণ্ডিয়ান সিৰিজৰ অটো হোলাৰ যদি আপোনালোকক লাগে 20 HP ডিজেল ইঞ্জিন হ, আপোনালোকে তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিলে আপোনালোকে ল'ব পাৰিব। আপোনালোকে মিচিং অৰ্ডাৰ কৰিলে, অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ পিছত ডেলিভাৰী দিয়া হয়। লগে লগে মিচিং আহি এই মিচিংটো নাপায়, আপোনালোকে অৰ্ডাৰ দিয়াৰ পিছত এসপ্তাহ পিছত পায়। এই বস্তুটো মই ভিডিঅ'টোৰ ওচৰত এই কথাখিনি দাঙি ধৰিলোঁ। আপোনালোকে অল অসমৰ পৰা কোৰিয়াৰ ছাৰ্ভিচৰ মাধ্যমত ল'ব পাৰিব, কিন্তু কোৰিয়াৰ খৰচ এক্সট্ৰা হ'ব। গতিকে চাই লওক, মই দেখাইছোঁ, এয়া চাওক ভুচিগিলা দেখাইছোঁ। চাওক ইয়াৰ লগত যিগিলা জালি আহে, জালিগিলা স্লাইট মোটা আহে। আপোনালোকে মিহি জালি যদি লগাই একেবাৰে পাউডাৰ কৰিব পাৰিব ভুচিটো। এয়া চাই লওক, চাউলৰ কোৱালিটিটো মই আপোনালোকক দেখালোঁ। এইফালেদি চাওক চাউল আহে, এয়া চাওক এইটোফালেদি চাউল আহে, একফালেদি ভুচি আহে আৰু একফালেদি টুক আহে। ইয়াৰ দুটা ছিষ্টেম আছে, টুকটো একফালেদি আহে, ভুচিটো একফালেদি আহে আৰু চাউলটো একফালেদি আহে। চাওক চাউল একেবাৰে ঝাৰা হৈ ক্লিন হৈ ওলাই আহিছে চাওক। কোনো ঝাৰিব নালাগে, ডাইৰেক্ট আপোনালোকে ভাত ৰান্ধিব পাৰিব। এইখন অট'মেটিক মেচিন হয়, ইয়াত কোনো নখ দিব নালাগে। চাওক এইটো চেল্ফ ইঞ্জিন হয়, চেল্ফত আপোনালোকে ষ্টাৰ্ট কৰিব, চেল্ফত ষ্টাৰ্ট কৰি আপোনালোকে ধান দি আপোনালোকে বানিব পাৰিব। একেবাৰতে ধান দি ক্লিন হৈ যাব, চাউল ওলাব, ডাইৰেক্ট আপোনালোকে ভাত ৰান্ধিব পাৰিব। এই মেচিনগিলা দুবাৰ দিব নালাগে। আপোনালোকে দেখাই পাইছে ভিডিঅ'ৰ জৰিয়তে, মই ইয়াতে কোনো নখ দিয়া নাই, আপোনালোকে নিজে চাইছে। ইয়াতো অট'মেটিক মেচিন হয়, কোনো নখ দিয়া নাই। এই মেচিনটো গোটেই লোহাৰ হয়। চাওক চাউলৰ কোৱালিটিটো কিমান ক্লিন হৈ ওলাই আহিছে। এই ধৰণৰ মেচিন আমাৰ গাড়ীসহ বনোৱা হয়, আপোনালোকে গাড়ীসহ মেচিন লাগিলেও পাব। মই আগৰ ভিডিঅ'ত দিছোঁ গাড়ীসহ ৰাইচ মিল। আপোনালোকে ঘৰে ঘৰে যাই ধান বানি আপোনালোকৰ বেকাৰ জীৱনটো চলাৰ সুবিধা কৰিব পাৰিব। কিছুমান মানুহেতো গমেই পায় আজিকালি ধান বনা কামটো প্ৰায় টানে পায়। গতিকে এই ধৰণৰ যদি গাড়ীসহ যদি এখনো মেচিন লয়, আপোনালোকে ঘৰে ঘৰে যায় যেতিয়া ধান বানিব, আপোনালোকে দিনত মিনিমাম 2,000 পৰা 3,000 টকা আপোনালোকে ইনকাম কৰিব পাৰিব। বহুতক মই ইয়াৰ চাউলৰ কোৱালিটিটো দেখাইছোঁ যে একেবাৰে ঝাৰা হয় নে নহয়। মই আজি এই ভিডিঅ'টোৰ লগত এই ভিডিঅ'টো মই আপোনালোকক দেখাইছোঁ। চাওক একেবাৰে চাউল ঝাৰা হৈছে চাওক। আৰু বহুতে ভুল কৰে, ধান ভাঙাৰ এনেকৈ ৰাখি দিয়ে। ধানটো ভাঙাৰ আগত অকণমান চাউল আপোনালোকে ভালকৈ ৰাখিব লাগে, তাৰপিছত শেষ হোৱাতে এই চাউলখিনি দিব লাগে, দিলে তাৰপিছত ধান নাহে। গতিকে বহুতে এনেকৈ ডাইৰেক্ট কৰে, শেষত ধান আহে, প্ৰব্লেম হয়। গতিকে এই বস্তুটো মই দিছোঁ, এনেকৈ যদি আপোনালোকে কৰে আপোনালোকৰ কেতিয়াও ধান নাহে। বহুতে ভুল কৰে। আমাৰ এই ইঞ্জিনটো চেল্ফ ইঞ্জিন হয়, ইয়াৰ নেট ওজন আছে 200 কেজি। এই ইঞ্জিনটো প্ৰতি ঘণ্টাত আপোনালোকে 12 পৰা 15 মান ধান বানিব পাৰিব 1.5 লিটাৰ তেলত। এই ইণ্ডিয়ান সিৰিজৰ হোলাৰখন খুব সুন্দৰ হোলাৰ, মই ইউজ কৰিছোঁ, বহুতকে দিছোঁ, সকলোৱে ভাল পাইছে। গতিকে আপোনালোকে যদি এই ধৰণৰ মেচিন লয় আপোনালোকে নিশ্চয় উপকৃত হ'ব। মেচিনৰ আৰু লট দিব পৰা যাব। নতুন ইঞ্জিন, মই বেছি লট দিয়া নাই, চিলাইট মই নৰ্মেল হিচাপত চলাইছোঁ। ইয়াতে আৰু যদি স্পীড বঢ়াই দিয়া যায় আৰু স্পীড চাউল আহিব। মিনিমাম ঘণ্টাত 15 মানৰ পৰা 17 মানলৈকে ধান আপোনালোকে ইচ্ছা কৰিলে বানিব পাৰিব। গতিকে মই বেছি লট দিয়া নাই। ইয়াতে মই ফ্ৰামত খালি জাষ্ট বনাইছোঁ, এইটো ঢালাই হয়, লৰে ইঞ্জিনটো, তাৰ কাৰণে মই লটটো অলপ কম কৰি দিছোঁ। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই আজি ইণ্ডিয়ান সিৰিজৰ অটো হোলাৰৰ লাইভ ডেমো ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে এই ধৰণৰ যদি ৰাইচ মিলগিলা আপোনালোকক লাগে, আপোনালোকে তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত অতি শীঘ্ৰে যোগাযোগ কৰি আপোনালোকে এই মেচিনখন অৰ্ডাৰ কৰক। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি বেল ন'টিফিকেশ্যনটো দবাই ৰাখক। ধন্যবাদ।